ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'ত তোমালোকৰ ক্লাছ 6 ৰ অসমীয়া পাঠ্যপুথিৰ এটা বৰ সুন্দৰ কবিতা পাঠ নম্বৰ 8 বেবেৰী বাং এই কবিতাটো আজি আমি আলোচনা কৰিম ইয়াতে আমাৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন দিছে আমি হেখিনি কথা চাম এতিয়া চোৱা এই কবিতাটো তোমালোকে পঢ়িবা এটা বৰ ইন্টাৰেষ্টিং কবিতা মই লাইন বাই লাইন পঢ়ি নিদিও আৰু তোমালোকে নিজে পঢ়ি চাবা কিছুমান অতি গাঁৱলীয়া শব্দ ইয়াতে ব্যৱহাৰ কৰা হৈছে যেনেকৈ ফুচুক পাচাক কথা এটা সুজুক সামাক কৈ জাপা কৰি এইবিলাক বিভিন্ন ধৰণৰ কথা আছে তাৰ পিছত নেক্সট কি কৈছে এটো ইয়াৰ দ্বিতীয় পাৰ্টটো পঢ়িবা তাৰ পিছত মই আৰু পিছলৈ আহিছো কবিতাটো কোনে লিখিছিল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ লিখিছিল এখিনি তোমালোকে কবিতাটো সুন্দৰকৈ পঢ়িবা তাৰ পিছত আমি কি আছে চাওঁচোন বলা আৰু এতিয়া এখিনতে কি কৰিছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বিষয় ইয়াতে অলপ সমু পৰিচয় দিছে যেটো তোমালোকৰ কাৰণে খুবেই দৰকাৰী তোমালোকে এই সমুটুকাটো চাবা তাৰ পিছত কি আছে চাওঁ বলা এতিয়া চোৱা আমাৰ ক্ৰিয়াকলাপ দিছে কিন্তু পাঠভিত্তিক ক্ৰিয়া দিছে কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণে পঢ়িবলৈ কৈছে যেটো তোমালোকে পঢ়িবা শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে আৰু কবিতাটোৰ যিখিনি শব্দ আছে সেই শব্দখিনি মন কৰিবাচোন বৰ মজা লাগিব ঠিক আছে তাৰ পিছত কি আছে আমি চাওঁ বলা এতিয়া কৈছে যে ইয়াতে কিছুমান প্ৰশ্ন দিছে দলত ভাগ হৈ কবিতা ফাকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটা উত্তৰ লিখা ইয়াতে এটা প্ৰশ্ন দিছে আৰু তলত আমাক সুধিছে যে কেনেকুৱা কথাই সুজুক সামাককে ৰৈ আছিল যেতিয়া তোমালোকে কবিতাটো পঢ়িবা তাতে কেনেকুৱা কথাই সুজুক সামাককে ৰৈ আছিল তোমালোকে পাবা ইয়াৰ আনসাৰটো কি হ'ব যে ফুচুক ফাচাক কথা এটাই কি ফুচুক ফাচাক কথা এটাই সুজুক সামাককৈ ৰৈ আছিল এই কথাটো তোমালোকক সুধিছে এটো তোমালোকে পঢ়িবা নেক্সট কি আছে আমি চাওঁ বলা তাৰ পিছত এতিয়া সুধিছে যে কাৰ পেটত কথাটো কথম্পি ৰৈ আছিল কাৰ পেটত কথম্পি ৰৈ আছিল ইয়াৰ আনসাৰটো কি হ'ব উত্তৰ যে জুপুক জাপাক বুঢ়াৰ পেটত কথাটো ৰৈ আছিল কাৰ পেটত জুপুক জাপাক বুঢ়াৰ পেটত কথাটো ৰৈ আছিল এই কথাটো তোমালোকে লিখিবা তাৰ পিছত কি আছিল আমি চাওঁ বলা তাৰ পিছত কৈছে যে পুলুক পলাক চকুৰে চাই মুলুক দেও আহিল গুজু গজাৰ কথা তিনি প্ৰমাণ বহিল পুলুক পলাক চকুৰে চাই কোন আহিছিল কবিতাটো যেতিয়া পঢ়িবা তাতে আমাৰ এজন মানুহৰ নাম দিছে মুলুক দেও গতিকে তাৰ প্ৰশ্নটোৰ উত্তৰ কি হ'ব উত্তৰটো পুলুক পালাক চকুৰে চাই মুলুক দেও আহিছিল এই প্ৰশ্নটোৰ উত্তৰ লিখিবা একদম তিনি সমু উত্তৰ এক লাইন বা দুই লাইন হৈছে মাত্ৰ নেক্সট কি আছে যে কথাৰ মেল কিমান পৰ বহিছিল কথাৰ পৰ কিমান পৰ বহিছিল তিনি পৰ বহিছিল কবিতাটোত আছে ইতিমধ্যে উত্তৰ কি হ'ব যে কথাৰ মেল তিনি পৰমান বহিছিল কিমান বহিছিল তিনি পৰমান বহিছিল ঠিক আছে তাৰ পিছত নেক্সট কি আছে আমি চাওঁ বলা এতিয়া গণ নম্বৰ যে কবিতাটিৰ কথাখিনি গদ্যৰ ৰূপত লিখিব কৈছে যিখিনি তাতে কবিতা আকাৰে দিছিলে কথাখিনি গদ্যৰ ৰূপত লিখিব দিছে মই তোমালোকক লিখি দিছো তোমালোকে এখিনি ধুনীয়াকৈ লিখি পেলাবা আৰু বৰ ইন্টাৰেষ্টিং মানে মই ইন্টাৰেষ্টিং একানে কৈছো যে শব্দবিলাক বৰ ইন্টাৰেষ্টিং যিবিলাক সাধাৰণতে আমি গাঁৱলীয়া মানুহবিলাকে ইউজ কৰো বা এতিয়া আৰু অৱশ্যে কিছুমানে নকৰা হৈছে তথাপি এই আনসাৰটো লিখিবা যে এবাৰ এজন বুঢ়া মানুহে ফুচুক ফাচাক কথা এটা নিজৰ পেটত অৰ্থাৎ মনৰ ভিতৰতে হুমাই ৰাখিছিল কথাবোৰ সুচুক সামাককৈ কোনোমতে বুঢ়াজনৰ পেটত ৰৈ আছিল অৰ্থাৎ কথাবোৰ তেওঁ কাক নকওঁ লাগি আছিল তেনেতে পুলুক পালাক কৈ যেনি তেনি চাই মুলুক দেও আহি ওলালহি দুয়োৰে মাজত গুজুক গাজা কথাৰ দীঘলীয়া মেল চলিল তাৰ পাছত চাহ তামোল খায় এতিয়া কথাটো হ'ল কি তোমালোকে একেলগে লিখিবা তোমালোকে একেলগে লিখি ল'বা একেলগে লিখি অকমান দীঘল আছে এটা পেজত নহয় গতিকে মই কি কৰিছো তোমালোকক এইখিনি লিখিবা এইখিনি লিখাৰ পিছত মই নেক্সট পেজ লিখিবা বুজি পাইছানে এইখিনি তোমালোকে লিখি ল'বা তাৰ পিছত নেক্সট পেজত লিখিবা নেক্সট পেজত কি আছে চোৱা যে কন্টিনিউ কৰি আহিবা মুলুক দেৱে খৰম পিন্ধি খটক খাটাকৈ যাবলৈ ওলাল ইফালে বুঢ়াই মনৰ ভিতৰত বলেৰে ধৰি ৰখা কথাবোৰ বাহিৰলৈ ওলাব বিচাৰি ভাত উতলি আছিল এনেতে এবাৰ সুৰুঙা পায় ভলভলীয়া বুঢ়াৰ হলহলীয়া মুখেদি সকলো কথা ধুলুক ঢলাকৈ ওলাই আহিল আৰু মুলুক দেৱেও বুঢ়াৰ সকলো কথা শুনি আৰু মুচুক মাচাকৈ হাঁহি মাৰি ঘৰলৈ ৰাওনা হল গতিকে কবিতাটোৰ যিটো মূল কথা এইখিনিয়ে আছিল আমাক গদ্যৰ ৰূপত লিখিবলৈ কৈছিলে মই তোমালোকক লিখি দিছো গতিকে কথাখিনি তোমালোকে বুজিবলৈ যত্ন কৰিবা তাৰপিছত কি আছে আমি চাবলা তাৰপিছত এখানে দিছে 3 নম্বৰ যে ভলভলীয়া বুঢ়া হলহলীয়া মুখ এবাৰ হুৰঙা পাই ধুলুক ঢালাক বাগৰি পৰিল ফুচুক ফাচাক কাই কথাখিনি ভাব বহলাই লিখা মই তোমালোকক লিখি দিছো তোমালোকে লিখিবা যে ভলভলীয়া বুঢ়া মানুহজনৰ পেটত থকা ফুচুক ফাচাক কাই অৰ্থাৎ ফুচুক ফাচাক মানে কি কথাবিলাকৰ কথা কৈছে অৰ্থাৎ মনৰ ভিতৰতে হুমাই ৰখা কথাবোৰ হুৰঙা পাই ধুলুক ঢালাক ভাগৰি পৰা অৰ্থ হল কথাবোৰ ধৰি ৰাখিব নোৱাৰি বুঢ়াই হলহলীয়াকৈ
সকলো কথা মুলুক দেউৰ সন্মুখত ব্যক্ত কৰা গতিকে এই প্ৰশ্নটোৰ উত্তৰ এখিনিতে হ'ব দুটা প্ৰশ্ন কিন্তু বৰ ইম্পৰ্টেন্ট আৰু এই প্ৰশ্ন দুইটাতে আমাৰ কবিতাটো গোটেই কথাখিনি সোমাই আছে বুলি তোমালোকে ধৰিব পাৰা তাৰ পিছত কি আছে চাওঁ বলা তাৰ পিছত কবিতাটোৰ পৰা ক বৰ্ণৰে শেষ শব্দবোৰ বাছি উলিয়াবলৈ কৈছে কবিতাটোত যিবিলাক শব্দ ক বৰ্ণৰে ক আখৰটো শেষ হৈছে হেবিলাক বাছি উলিয়াবলৈ কৈছে তোমালোকে কবিতাটো পঢ়িলে গম পাবা কোনবিলাক শব্দ ক বৰ্ণৰে শেষ হৈছে মই তোমালোকক লিখি দিছো গোটেই বিলাক শব্দ যিবিলাক শব্দ ক বৰ্ণৰে শেষ হৈছিল এই শব্দবিলাক কি ফুসুক ফাসাক সুসুক সামাক জুপুক জাপাক পুলুক পালাক মুলুক গুজুক গাজাক ঘুটুক ঘাটাক মটক মাটাক খটক খাটাক ভুটুক ভাটাক ঢুলুক ঢালাক টুপুক টাপাক মুসুক মাসাক ইত্যাদিবোৰ কবিতাৰ শব্দবিলাক অলপ আচৰণ হয় না যিবিলাক আগতে আগৰ দিনৰ আমাৰ ককা আইতাহঁতে মানে এই প্ৰায় কথা কওঁতে এইবিলাক ইউজ কৰিছিলে এতিয়াও অৱশ্যে কোনোবাই কৰে গতিকে এই মই একানে কৈছো কবিতাটোত থকা শব্দবিলাক বৰ ইন্টাৰেষ্টিং গতিকে এই শব্দ গোটেইবিলাক শব্দ ক বৰ্ণৰে শেষ হৈছিল কি বৰ্ণৰে শেষ হৈছে ক বৰ্ণৰে শেষ হৈছিল গতিকে তোমালোকে এইবোৰ চাবা তাৰ পিছত নেক্সট এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন যে ভাত উতলা দি ভুটুক ভাটাকৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱাৰা হৈছিল যে ভাত উতলা দি কি বস্তু উতলি আছিল কবিতাটো যেতিয়া পঢ়িবা তাতে কথাবিলাকৰ কথা কৈছিল যিবিলাকে পেটৰ ভিতৰত মানে থাকি ওলাই আহো কৰি আছিল আৰু ওলাই আহিব নোৱাৰি ভাত উতলা দি উতলি আছিল গতিকে উত্তৰটো কি হ'ব যে ভাত উতলা দি ভুটুক ভাটাকৈ বুঢ়াৰ পেটত উতলি থাকি ফুসুক ফাসাক কথা ওলাব নোৱাৰা হৈ আছিল যে কোন ফুসুক ফাসাক কথা ওলাব নোৱাৰা হৈ আছিল ইন্টাৰেষ্টিং আৰু ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে এটো কৰিবা নেক্সট কি আছে চাওলা নেক্সট আমাক কি দিলে যে মুলুকদেও কেনেকৈ যাবলৈ ওলাল মুলুকদেও কথা আমাৰ কবিতাটোত দিছে মুলুকদেওৰ লগত বুঢ়াই তিনি পৰমানে একদম কথাৰ মেল পাতিছিল তাৰ পিছত কথা শেষ হোৱাৰ পিছত মুলুকদেও কেনেকৈ যাবলৈ ওলাল যে চাহ তামোল খায় কবিতাটোত আছে চাহ তামোল খোৱাৰ পাছত মুলুকদেও খৰম বিন্ধি খটক খাটা কৰি যাবলৈ ওলাল গতিকে এটো বুজিবলৈ বা বুজাবলৈ একোৱে নাই আৰু গতিকে তোমালোকে এইখিনি চাবা নেক্সট কি আছে তাৰ পিছত গণ নম্বৰ মুলুকদেৱে কেনেদৰে বাট বুলিছিল এটো উত্তৰ কি হ'ব যে মুলুকদেৱে মুচুক মাছাক হাঁহি মাৰি বাট বুলিছিল ঠিক আছে তাৰ পিছত একটা প্ৰশ্ন হৈ গ'ল নেক্সট কি আছে আমি চাওঁ বলা এতিয়া সো ইয়াতে কৈছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ ইয়াতে কিছুমান আমাৰ ব্যাকৰণৰ কথা কবলৈ বিচাৰিছে যে কি কবলৈ বিচাৰিছে ভাত উতলা দি উতলি আছিল ভুটুক ভাটা কয় ইয়াত ভাত শব্দটো বিশেষ শব্দ আৰু সেই বিশেষ শব্দটো বিশেষণ কৰিলে কি হৈছে ভতুৱা হৈছে কি হৈছে ভতুৱা মানে ভাত বিশেষ আৰু এই যেটো বিশেষণৰ ৰূপটো কি হৈছে ভতুৱা সেই এটা বিশেষ শব্দক আমি কেনেকৈ বিশেষণ কৰিলে তাৰ ৰূপটো কি হয় এই কথাটো আমাক ইয়াতে কবলৈ বিচাৰিছে তাৰ পিছত আমি কি আছে চাওঁ বলা ইয়াতে এতিয়া চোৱা ইয়াতে এনে ধৰণৰ শব্দ এই শব্দৰ প্ৰয়োগৰ বাক্য গঠন আৰু তলৰ তালিকাখন পঢ়া ইয়াতে কিছুমান আমাক বিশেষ শব্দ দিছে দেখিছানে আৰু বিশেষণ শব্দবিলাক আমাৰ এই বিশেষ শব্দটোৰ পৰা আমাক বিশেষণলৈ নিবলৈ কৈছে তাৰ পিছত ইয়াতে কি আছে বনোৱা জনে ঘাঁহ কাটিছে আমাক উদাহৰণস্বৰূপে এটা দিছে বাক্য সাজিবলৈ কৈছে ঠিক আছে বাক্য সাজিবলৈ কৈছে তাৰ পিছত আমি এতিয়া বাকিখিনি কি আছে ৰণ হলে কি হ'ব তাৰ বিশেষণটো ৰনুৱা হ'ব ৰনুৱাৰি আমি এটা বাক্য সাজিব লাগে ৰনুৱাজন ৰণলৈ গৈছে ঠিক আছে তাৰপৰা ঘৰটো তোমালোকে চোৱা এতিয়া ঘৰটো আমি যদি ইয়াক কৰো বিশেষণ কৰো ঘৰুৱা হ'ব তেতিয়ালে ঘৰুৱা লগা এটা বাক্য সাজিব লাগে ঘৰুৱা খাদ্য শৰীৰৰ বাবে উপকাৰী বহুত সিম্পল বাক্য সাজিবলৈ যত্ন কৰিবা তাৰ হাৰটো যদি আমি বিশেষণ কৰো হাৰুৱা হ'ব যেনেকে হাৰুৱা মাটিত খেতি ভাল হয় নহয়নে তাৰ পিছত আমি খাৰটোক যদি আমি বিশেষণ লৈ যাওঁ তেতিয়ালে কি হ'ব খাৰুৱা হ'ব এতিয়া আমি কি লিখিম অসমত খাৰুৱা তেল পোৱা যায় কি তেল পোৱা যায় খাৰুৱা তেল পোৱা যায় তাৰমানে এটো বিশেষণ হয় তাৰপিছত পলকটো যদি আমি বিশেষণ কৰো কি হ'ব পলক হ'ব তাৰপিছত পলক লগা এটা বাক্য সাজিব লাগে যিকোনো ধৰণৰ বাক্য সাজিলে হ'ল ইয়াতে আৰু কোনো তেনেকুৱা কথা নাই যে এই মাটিখিনি বৰ পলক হয় কি এই মাটিখিনি বৰ পলক হয় তাৰপিছত বজাৰটো যদি আমি কৰো কি হ'ব বজৰুৱা হ'ব গতিকে এই শব্দটো লগাই তোমালোকে এটা বাক্য সাজিব পৰা যে বজৰুৱা মানুহৰ পৰা আঁতৰত থাকিব লাগে এই ধৰণৰ কথা আৰু গতিকে আমাক কি কৰিবলৈ কৈছিলে এই যিবিলাক শব্দ আছিল বিশেষ পদ মানে আৰু এই বিশেষ পদবিলাকক বিশেষণলৈ নিবলৈ ক'লে বিশেষণলৈ নিলে কি ৰূপ লয় আৰু প্ৰতিটোৰে কি কৰিবলৈ কৈছে একোটাকৈ বাক্য সাজিবলৈ ক'লে যেটো আমি কৰিলো হ'ব নেক্সট কেছ চাওঁ বলা তবে এতিয়া জানো আহা আমাক ইয়াতে কি শিকাবলৈ বিচাৰিছে জানানে অনুৰূপ শব্দ কি শব্দ অনুৰূপ শব্দ এতিয়া অনুৰূপ শব্দ কাক বোলে এটা আমাক কৈছে যে
আসল শব্দৰ বল বৃদ্ধি কৰিবলৈ তাৰ লগত কেতিয়াবা অনুৰূপ আকৃতিৰ উপৰেঞ্চি শব্দ ব্যৱহাৰ কৰা হয় বুজি পাইছা না অনুৰূপ শব্দ যে আসল শব্দটোৰ লগত কিছুমান আমি কেতিয়াবা সেই শব্দটোৰ অৰ্থটো বেছিকে ভাল ধৰণে প্ৰকাশ কৰিবৰ কাৰণে আমি কিছুমান কি কৰো উপৰেঞ্চি এক্সট্ৰা শব্দ আমি অতিৰিক্ত শব্দ ইউজ কৰো তাকে অনুৰূপ শব্দ বোলে মানে একে ধৰণৰ অনুৰূপ মানে একে উচ্চাৰণত একে বুজি পাইছা তাৰপিছত ধ্বনিক অনুকৰণ কৰি যিবোৰ শব্দৰ সৃষ্টি হয় তাক ধনাত্মক বা অনুকাৰ শব্দ বোলে ইয়াতে কি হৈছে অনুৰূপ আৰু অনুকাৰ শব্দ দুটা কথা তোমালোকক বুজাবলৈ চেষ্টা কৰিছো অনুৰূপ শব্দবিলাক কি যে যেতিয়া আমি কেতিয়াবা কওঁ না বোলে ভাত চাত খালি নে লৰ্ডে কি কৈছিলে লৰ্ডে আজি চাইকেল একদম ভাঙি শেষ কৰি দিছে এই যে আমি কলো চাইকেল মাছ চাছ মাংস চাংখ এই যে এটা মূল শব্দৰ লগত আমি অতিৰিক্তভাৱে কিছুমান শব্দ জোৰা লগাইছো বাক্যটোৰ অৰ্থ অকমান বেছি গভীৰভাৱে বুজাবৰ কাৰণে বা অলপ বেছি মিনিংফুল কৰিবৰ কাৰণে তাক আমি ব্যৱহাৰ কৰিছো হেইটোকে কি কৈছে অনুৰূপ শব্দ বুলি কৈছে ঠিক আছে আকৌ অনুকাৰ শব্দ কাক বোলে অনুকাৰ শব্দ মানে কি যেতিয়া ধ্বনিৰ অনুকৰণত যেতিয়া ধৰা বেল এটা বাজিছে টং টং শব্দ হৈছে ধৰা বতাহত বাঁহ গছডাল লৰিছে কেনেকুৱা হৈছে কেৰ শব্দ হৈছে নহয়নে এই যে ঢং ঢং টিক টিক টং টং এইবিলাকক কি কয় অনুকাৰ শব্দ বুলি কোৱা হয় অনুকাৰ মানে যিবিলাক ধ্বনিৰ অনুকৰণত হৈছে আৰু অনুৰূপ মানে কি হৈছে মূল শব্দটোৰ সৈতে উচ্চাৰণত একে হলো তাৰ অৰ্থ বেলেগ হ'ব পাৰে অৰ্থ নাথাকিব পাৰে কোনো কথা নাই অৰ্থ নাথাকিব পাৰে কিন্তু শব্দটোৰ ৰূপটো একে সেইকাৰণে কৈছে তাক অনুৰূপ ওকে তাৰপিছত কি আছে চাওঁ বোলা তাৰপিছত আমাক কি ক'লে স্যার দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন শব্দ গঠন কৰিবলৈ চেষ্টা কৰা তাৰ মানে কি ইয়াতে দিছে আমাক চা মুসুক মাছাক এনেকুৱা ধৰণৰ অন্তমিল থকা শেষৰ ফালে মিল থকা আমাক কিছুমান শব্দ পাৰিলে আমাক বিচাৰি ইয়াতে লিখিব কৈছে মই লিখি দিছো তোমালোকক কি আছে মুসুক মাছাক তেতিয়া লিখনি কি লিখিবা ফুসুক মাছাক তাৰ পিছতে ম্যাক্সিমাম শব্দ কবিতাটোতে আছে এটা ফুসুক ঠাসাক তাৰ পিছতে এইখিনি কি লিখিবা ঘিচিক ঘাসাক বুজি পাইছা নে এইবিলাক কি এই মুসুক মাছাকৰ অন্তমিল থকা শব্দ অলৰাইট টুপুক টাপাক ইয়াতে লিখিব পাৰা টুপুক টাপাকৰ মিল থকা কি আছে জুপুক চাপাক আছে তাৰ পিছতে এইখিনি লিখিবা ঠুপুক ঠাপাক তাৰ পিছতে এইখিনি আছে হুপুক হাপাক হুপুক হাপাক তাৰ পিছত কুৰুক কাৰাক আছে কুৰুক কাৰাক তোমালোকে লিখিবা মুৰুক মাৰাক বোলে মুৰুক মাৰাক কে লৰাটো বিস্কুট খাই আছে ঠিক আছে তাৰ পিছত পুৰুক পাৰাক মানে কি আমি চকুৰে এনেকে না জেনি তিনি চাই থকাটো আমি পুৰুক পাৰাক কওঁ যে লৰাটো বোলে পুৰুক পাৰাক কে চাই আছে তাৰ পিছতে চুৰুক চাৰাক যদি আমি কিবা এটা শুকান বস্তু চুচি থাকো সেইটো চুৰুক চাৰাক সেই তেনেকুৱা কিছুমান আমাৰ শব্দ আছে চলচলীয়া আমাৰ এটা মিল থকা শব্দ গলগলীয়া হল তাৰ পিছতে এইখিনি তোমালোকে লিখিবা হলহলীয়া তাৰ পিছতে এইখিনি কি লিখিবা জলজলীয়া আৰু এতে লাষ্টত আছে কি কিসকিসিয়া তেনেকুৱা মিল থকা আছে খিসকিসিয়া তাৰ পিছতে এইফালে আছে মিসমিসিয়া তাৰ পিছতে এইফালে আছে ফসফসিয়া তাৰ মানে এই শব্দবিলাকৰ উচ্চাৰণৰ লগত প্ৰায় একে ধৰণে শব্দবিলাকৰ উচ্চাৰণে একে থকা শব্দ আমাক লিখিবলৈ কৈছে এটা কৈছে যে অন্তমিল থকা আন শব্দ আমাক লিখিব কৈছে গোটেই চাৰ্টখনত আমি এই কথাবিলাক লিখি দিছো তোমালোকে ধুনীয়াকৈ কিতাপতে এইবিলাক কথা তোমালোকে লিখি পেলাব ঠিক আছে তে নেক্সট কি আছে প্ৰশ্ন চাওঁ বোলা তাৰপিছত আমাক কি ক'লে যে এটা পঢ়িবা তোমালোকে যে কবিতা কেইভাগি পঢ়া আৰু অনুৰূপ শব্দবিলাকত চিন দিবলৈ কৈছে কেনেকুৱা শব্দবিলাকত চিন দিবলৈ কৈছে অনুৰূপ শব্দ এতিয়া অলপ আগতে আমাৰ অনুৰূপ শব্দৰ কথা আহিছে যে এতিয়া আমাক এই মূল শব্দটো হৈছে ঘৰ অনুৰূপ কেনেকুৱা স্বৰ এই ঘৰ স্বৰটো কি আছে এই স্বৰটো হৈছে অনুৰূপ কাৰ অনুৰূপ এই ঘৰৰ অনুৰূপ গতিকে ইয়াতে কবিতাটোত আৰু এনেকুৱা কি অনুৰূপ শব্দ আছে তাতে আমাক আন্ডাৰলাইন কৰিবলৈ কৈছে এতিয়া চোৱা যে ঘৰ স্বৰ ভাঙি দিলে বৰ্ডৰ চিলাই ৰহিমলাই কান্দি আছে ইনাই বিনাই এই ইনাই বিনাইটো কি আছে অনুৰূপ গতিকে ইয়াতে আমি কি কৰিছো এক চাৰ্কল কৰি দিছো তাৰ পিছতে চাউল টাউল এইটো দা চাউলৰ এই টাউলটো কি আছে অনুৰূপ শব্দ চাউল টাউল একো নাই খৰিবুৰু তিতা ছাগলী তাগলী এটা ছাগলীটো হৈছে মূল শব্দ কিন্তু এই যিটো তাগলী এই তাগলীটো কি হৈছে এই তাগলীটো হৈছে এই ইয়াৰ অনুৰূপ বুজি পাইছা ইয়াৰ অনুৰূপ তাৰপিছত এইটো আমি আন্ডাৰলাইন কৰো ছাগলী তাগলী কেনিগল চেডেলি ভেডেলি ভিঠা এই চেডেলি ভেডেলিটো কি হৈছে অনুৰূপ গতিকে যিবিলাক অনুৰূপ শব্দ আছিল সেইবিলাকক আমাক এই এনেকা গোল কৰি দিবলৈ কৈছে আমি গোল কৰি দিলো ঠিক আছে আৰু এইবিলাক কোনবিলাক অনুৰূপ শব্দ পঢ়িলে গম পায় আৰু নহয় না নাই পোৱা নেকি তেতিয়ালে ইয়াতে কি পালো ঘৰ চৰ ইনাই বিনাই চাউল টাউল ছাগলী তাগলী চেডেলি ভেডেলি ওকে নেক্সট কি আছে চাওঁ তাৰপিছত এতিয়া চোৱা কবিতাটোত তোমালোকে তিতা শব্দটো পাইছা তিতা শব্দটো আছে এই তিতা শব্দটোৱে বাক্য ভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে এতিয়া চোৱা এনেকুৱা ঢেৰ শব্দ আছে ইংৰাজী অসমীয়াত আমাৰ বিভিন্ন ভাষাত এটা শব্দ বিভিন্ন ধৰণৰ অৰ্থ প্ৰকাশ কৰে যে এটা পাৰ্টিকুলাৰ শব্দৰ যে এটাই অৰ্থ থাকে তেনেকুৱা কোনো কথা নাই কেতিয়াবা এটা শব্দ 4-5টা মান অৰ্থ প্ৰকাশ কৰিব পাৰে গতিকে এই তিতা শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে চোৱা এইটোৱে আমাক কৈছে যে ক নম্বৰ তিতা কাপোৰবোৰ ৰ'দত দিয়া
তিতা কাপোৰ মানে কি এই যিবিলাক আমাৰ ধৰা পানীত যেতিয়া আমি কাপোৰটো তিয়াই দিলে আমাৰ কাপোৰটো ভিজি নাযায় জানো হেতুক আমি তিতা কাপোৰ বুলি কওঁ যেটো পানী পৰি গলে বা পানীত তিয়াই দিলে যেটো কাপোৰ আমি পানীত হুমুৱাই দিলে যেটো অৱস্থা হয় হেতুক আমি তিতা বুলি কওঁ তিতা কাপোৰ বুজি পাইছানে মানে পানীত ভিজি থকা কাপোৰ তিতা কাপোৰবোৰ ৰ'দত দিয়া এটো হৈছে তিতা আকৌ খ নম্বৰ পংকজে তিতা বস্তু খাবলৈ বেয়া পায় ইয়াতে এই তিতা শব্দটো কি অৰ্থ প্ৰকাশ কৰিছে আমাৰ যেটো সোৱাদ আমি মুখত বিভিন্ন ধৰণৰ বস্তু আমি বেলেগ বেলেগ সোৱাদ পাওঁ মিঠা পাওঁ টেঙা পাওঁ এই ধৰণে তিতা এই যেটো কিছুমান বস্তু আছে যিবিলাকৰ সোৱাদটো তিতা গতিকে ইয়াত সোৱাদৰ কথা ক'বলৈ দিছে মানে এইটো তিতা বস্তু খাবলৈ বেয়া পায় গতিকে ওপৰতে তিতা এইটো পানীৰে ভিজি থকা কাপোৰৰ কথা কৈছে তাৰপৰা খ নম্বৰ শব্দটো তিতাটো সোৱাদৰ কথাটো কৈছে তিতা বস্তু মানে তিতা সোৱাদৰ গতিকে দুইটা বাইকত তিতা শব্দটোৰ অৰ্থ বেলেগ বেলেগ কিন্তু ঠিক আছে গতিকে এনেকুৱা ঢেৰ শব্দ আছে যিবিলাকৰ অৰ্থ বাক্য ভেদে বেলেগ বেলেগ হয় শব্দটো একে হয় কিন্তু তাৰ অৰ্থটো বেলেগ তাৰ পিছত এতিয়া চোৱা ইয়াতে আমাক কি ক'লে যে শব্দৰ লগত অৰ্থ মিলাই ইয়াতে আমাক শব্দ দি দিছে এফালে অৰ্থ দি দিছে ফটাফট মই মিলাই দিছো আটা মানে কি ঘেঁহুৰ গুৰি এই শব্দটো আমি ইয়াতে লিখিলো তাৰ পিছত এটো আটা মানে কি পিতাকৰ পিতাক ইয়াতে আছে এটো পিতাকৰ পিতাক দেখিছানে তাৰ পিছত কান হৈছে এটা আমি শুনাৰে কানেৰে যেটো আমি শুনা ইন্দ্ৰিয় হেতু আমাৰ কানখনৰ কথা কৈছে হেতু হল শুনাৰ ইন্দ্ৰিয় তাৰ পিছত এখন কান মানে কি আকৌ এই যেটো কান্ধ মানুহৰ যেটো কান্ধ শোল্ডাৰটোক আমি কি কওঁ কান্ধ বুলি কওঁ ওকে গতিকে এইখিনি আমাক শব্দৰ লগত অৰ্থ মিলাবলৈ কৈছে তিনি উজু আছিল মই ফটাফট মিলাই দিছো তোমালোকে এই ধৰণে মিলাই লবা কিতাপতে তাৰ পিছত কি আছে চাওঁ বলা তাৰ পিছত চোৱা চকৰি থকা শব্দৰে কবিতা টুফা কি সম্পূৰ্ণ কৰা ইয়াতে আমাক কিছুমান শব্দ দিছে আৰু নেক্সট পেজত কিছুমান কবিতা আমাক দি দিছিলে আৰু তাতে খালি ঠাই আছিল আমাক সেইবিলাক শব্দবিলাক হে উপযুক্ত খালি ঠাইত পুৰা কৰিবলৈ কৈছে কি শব্দ আছে থৰক বৰক টিৰবি মিছিক মাছা কুলকুল কেৰমেৰ মছক মাছা গুনগুন খেস খেস এইবিলাক আছে আৰু এই শব্দবিলাকে নেক্সট পেজত যিবিলাক আমাৰ বাক্য আছে হে বাক্যবিলাক সম্পূৰ্ণ কৰিব লাগে মানে এটা কবিতা দি দিছিলে সেই কবিতাটোৰ কিছুমান আমাক দিয়া নাই এতিয়া আমি এই খালি ঠাইবিলাক আমি কি কৰিব লাগে পুৰা কৰিব লাগে মই তোমালোকক পুৰা কৰি দিছো ঠিক আছে নিজৰা বৈ যায় এখানে কি লিখিবা কুলকুল কৈ তাৰ পিছত ভুমৰাই উৰি ফুৰে এখানে লিখিবা গুনগুন কৈ তাৰ পিছত বতাহত বাঁহ জুপায় কৰে কি কৰে কেৰমেৰ কৰে তাৰ পিছত আকাশত তৰাবোৰে এইখিনি কি লিখিবা টিৰবি কৰে ঠিক আছে এতিয়া এটা কথা মই তোমালোকক এখানে কৈ দিছো মই কিছুমান ব্যঞ্জনন্ত চিহ্ন দিবলৈ ইয়াতে অলপ দিগদাৰি হৈছে তোমালোকে এইবিলাক দি লবা নিজে এই কোনডাল ব্যঞ্জনন্ত চিহ্ন কথা কৈছে এই যে আখৰটোৰ তলত এনেকে এডাল এই আঁচ মাৰি থোৱা আছে সেই চিহ্নডালৰ কথা কৈছে কিছুমান আখৰ মই দিব পৰা নাই তোমালোকে নিজে দি লবা তাৰ পিছত এতিয়া খ নম্বৰ কি আছে নপঢ়িলে দেউতাই কি কৰে খেস খেস কৰে তাৰ পিছত এইখিনি কি লিখিবা মিছিক মাছা খাহি মাৰি ভাইটি লৰ মাৰে তাৰপা আইতা আহে ওচৰ চাপি কি এনেকে এইখিনি কি লিখিব লাগিব থৰক বৰক কৰি ভন্টিও আহে বিস্কুট খাই এইখিনি কি লিখিবা মছক কৰি ঠিক আছে আৰু এই শব্দবিলাক আমাক ক'ত দিছিলে হে চকৰিটোত দিছিলে এই শব্দবিলাক গোটেই চকৰিটোত আছিলে গতিকে তোমালোকে এইখিনি হে চকৰিটোৰ পৰা লিখি লবা মানে হে চকৰিটোৰ পৰা তুলি আনি ইয়াতে লিখি দিছো বুজি পাইছা ঠিক আছে নেক্সট কি আছে আমি চাওঁ বলা এতিয়া চোৱা জ্ঞান সম্পৰণ ইয়াতে কবি লীলা গগৈ এটা অঘাইটেং লৰা নামৰ কবিতা আছে কবিতাটো তোমালোকক পঢ়িবলৈ দিছে এটো তোমালোকে নিজে পঢ়িবা এটো মই পঢ়ি নিদিও নেক্সট হেকিনিয়ে কবিতাটো মই দুটা পাঠত দেখাইছো তাৰ পিছতে আৰু এটা এইখিনি এটা দৰকাৰী কথা আছে যে উৎস এটো কোৰ পৰা তুলি আনিছে মৰুৱা ফুল পৃষ্ঠা 234 আৰু সম্পাদনা কোনে কৈছে নৱকান্ত বৰুৱা পৰীক্ষাত আহি যাব পাৰে গতিকে এই কথাটোকে মনত ৰাখিবা তোমালোকে হ'ব তাৰ নেক্সট পেজত কি আছে আমি চাওঁ বলা তাৰ পিছত চোৱা দলত বহি তলতীয়া শব্দসমূহ ব্যৱহাৰ হোৱাকৈ একোটা কবিতা লিখিবলৈ যত্ন কৰা এইটো নিজে কৰিবা আৰু তোমালোকে নিজৰ দলত ফ্ৰেণ্ডৰ লগত বহিবা আৰু এই শব্দবিলাক মিলাই এটা একদম তোমালোকে জনা বা তোমালোকে এটা কবিতা লিখিবলৈ চেষ্টা কৰিবা বুজি পাইছা খট খট টং টং জগ জগ গুৰুম মুৰুক মাৰা খবজ টিক টিক কক বক ধলং পলং এই শব্দবিলাক ইউজ কৰি তোমালোকে এটা কবিতা লিখিবলৈ যত্ন কৰিবা এইটো নিজে কৰিবা হ'ব তাৰপিছত ওকে এটা 14 নম্বৰত কি দিছে যে দলত আলোচনা কৰি কাখৰ বাকচৰ ভিতৰত থকা শব্দ খটুৱাই তলৰ দফাটো সম্পূৰ্ণ কৰা ইয়াতে চোৱা ইয়াতে আমাক কিছুমান শব্দ দিছে গলগলিয়া হলহলিয়া চলচলিয়া পৰিপাটি ৰংচঙিয়া তজবদিয়া খদমদম খবজব ঠিক আছে এই খালি ঠাইবিলাক আমি কি কৰিব লাগে পুৰা কৰিব লাগে নয়ন এজন এখানে কি লিখিব লাগিব তজবজিয়া লৰা এই তজবজিয়া ক'ত আছে এইটো তজবজিয়া দেখিছানে এইটো তজবজিয়া তাৰ পিছত পিছে হি এখানে কি লিখিম ৰংচঙিয়া কাপোৰ পিন্ধি ভাল নাপায় তাৰ কাম কাজবোৰ এখানে কি লিখিবা
পৰিপাটি তাৰ কাম কাজবোৰ পৰিপাটি তাৰ পিছতে কাম কৰোতে হি কি কৰে খব জব নকৰে কি নকৰে খব জব নকৰে তাৰ পিছত কোনো কথাতে তাৰ খদমদম অৱস্থা নহয় ওকে তাৰ পিছত তাৰ মনৰ ভাৱ হলহলিয়াকৈ প্ৰকাশ কৰিব পাৰে এখিনি হলহলিয়াকৈ লিখিবা তাৰ পিছত তাৰপৰা এখিনি কি আছে যে তাৰ মাতটো এখিনি কি লিখিবা গলগলিয়া তাৰ পিছত এদিন এখন সভাত হি শহীদসকলৰ বিষয়ে কৈছিল তাৰ ভাষণহীন লগৰীয়াৰ চকু লাষ্টত এখিনি কি লিখিবা চলচলিয়া হৈছিল গতিকে ইয়াতে যিমান বিলাক শব্দ দিছিলে সেই শব্দবিলাকে আমি কি কৰিলো এই খালি ঠাইবিলাক পুৰা কৰি দিলো কথা কিন্তু ইমানেই আৰু মানে কথাখিনি ইমানেই আছিলে তাৰ পিছত কি আছে আমি চাওঁ বলা একেলগে আমি কত পালোহি এতিয়া 14 নম্বৰ পাই গলোহি অলপ দীঘলীয়া হৈছে বহুতেই দীঘলীয়া হৈছে অলপে দীঘলীয়া নহয় কিন্তু ভিডিওটো দীঘলীয়া হৈছে কিন্তু প্ৰশ্নটো ইমানেই দিছে ন প্ৰশ্ন অনুসৰি ভিডিওটো দীঘল ছুটি হয় আৰু মানে নেক্সট কি আছে চাওঁ বলা তাৰ পিছত প্ৰকল্প প্ৰজেক্ট এটো নিজে কৰিবা পাঁচটা ধেমেলীয়া কবিতা সংগ্ৰহ কৰা কবিতাৰ নাম কবি পৰিচয় দি এখন পাৰ্শ্ব প্ৰতিক্ৰিয়া প্ৰস্তুত কৰা সকলোৱে পঢ়িব পৰাকৈ শ্ৰেণীকোঠাৰ প্ৰেৰণাৰী হবা এটো নিজে কৰিবলৈ চেষ্টা কৰিবা হ'ব এটো মই কৰাই নিদিও তাৰ পিছত কি আছে চাওঁ বলা তাৰ পিছত আৰু আছে প্ৰশ্ন ওলাই আছে দেই এতিয়া কি কৈছে যে দৈনন্দিন জীৱনত কথা কওঁতে সচৰাচৰ ব্যৱহাৰ হোৱা 20টাকৈ বিশেষ পদ আৰু অনুৰ শব্দৰ তলৰ তালিকাত লিখা 20টা এনেকুৱা আমাৰ বিশেষ পদ আৰু তাৰ অনুৰ শব্দ মই কেটামান লিখাই দিছো 20টা নহলগে আৰু মই কেটামান লিখাই দিছো বাকিবিলাক তোমালোকে নিজে কৰিবা তো পটাপট লিখিবা তোমালোকে কি মানুহ সানু তাৰ পিছত লিখিবা ভাত সাত তাৰ পিছত মাংস সাংখ যিবিলাক আমি সাধাৰণতে নৰমালি সদায় কথা বতৰা পাতোতে আমি এই এনেকুৱা জাতীয় অনুৰ শব্দবিলাক আমি কি কৰো ব্যৱহাৰ কৰো তাৰ পিছতে সাইকেল টাইকেল প্ৰায়ে কয় সাইকেল টাইকেল তাৰ পিছত তামুল সামুল নহয় নে তামুল সামুল তাৰ পিছতে কিতাপ চিতাপ তাৰ পিছত কি লিখিবা আম সাম তাৰ পিছত আকৌ এখিনি লিখা গাড়ী সাৰি ঠিক আছে তাৰ পিছত বাকস সাকস তাৰ পিছত কলম চলম তাৰপা এখিনি লিখিবা নদী এখিনি লিখিবা কি সদি মানে গছ সস তাৰ পিছত আউটা লিখি দিছো পানী সানি 20টা লিখিবলৈ কৈছিলে 20টা নাই হোৱা বাকি কিটা তোমালোকে নিজে কৰিবা এই ধৰণে আৰু যিকোনো ধৰণৰ বিশেষ পদ হ'ব লাগিব খালি মানে ক্ৰিয়াপদ নলবা আগো ক্ৰিয়াপদৰ এফালে অনুৰ শব্দ কৰিলে দিগদাৰি হৈ যাব ঠিক আছে গতিকে বিশেষ পদ লবা আৰু তাৰ অনুৰ শব্দ লিখিবলৈ চেষ্টা কৰিবা মই প্ৰায় কিমান 13-14টা মান লিখা দিছো বাকিখিনি নিজে কৰিবা হ'ব তাৰ পিছত কি আছে চাওঁ বলা তেতিয়াহলে আজি ভিডিওটোত এই পাঠটোৰ এই বেবেৰিং বাং নামৰ কবিতাটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছিল তোমালোকক মই কৰাই দিবলৈ চেষ্টা কৰিছো প্ৰথমৰ পৰা শেষলৈকে যিমানখিনি প্ৰায়বিলাক দৰকাৰী প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰাই দিছো আশা কৰিছো তোমালোকে ভিডিওটো হেল্প কৰিব গতিকে আজিলৈ ভিডিওটো এখিনিতে সামৰিছো ওকে থ্যাংক ইউ